ৰাইজ আজি ব্লগ এটা আনিলোঁ, ঘপককৈ বনাই দিলোঁ ব্লগটো, মানে বনাম বুলি ভবা নাছিলোঁ। আজি এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। 5 মিনিটতে আপোনালোকে গৰম গৰম ভাতৰ লগত ৰুটিৰ লগত খাব পাৰিব। ভিডিঅ'টো চাই থওক, শেষত মই দেখুৱাই আছোঁ। আৰু এই যেন আপোনালোকে টাৱাখন দেখিলে অলপ আগতে, এখন হ'ল নন ষ্টিক, কিন্তু মই ঘঁহি ইয়াৰ নন ষ্টিক একদম আঁতৰাই দিলোঁ। লৈছিলোঁ 120 টকাতে, 4 বছৰমান হ'ল, এতিয়ালৈও কিন্তু চলাই আছোঁ দেই। আৰু এইফালে হ'ল একাপ সোমবাৰৰ চাহ, মই খাম এনেকৈ চাটনিৰ লগত চাহ। আৰু গাড়ী চাবি ক'ত থ'লে পাহৰিলোঁ, কি যে হ'ব যে মই চাহকাপ খাই লওঁ, তাৰপিছত খাই পেলাই মানে কি হয়, ভিডিঅ'টো কৰিম বুলি ভাবি থাকোঁতে মানে থাকি যায়গৈ। আজি ভাবিছোঁ আমৰ এটা ৰেচিপি বনাম বুলি। বহুতখিনি আম, সিদিনাখন যে মই আগৰ ভিডিঅ'টো দিছিলোঁ, ধুমুহাত বহুত আম পৰিছিলে। তাৰপিছতে সেই আমখিনি বুটলি আনি থৈ দিছোঁহি, ৰেচিপি বনাম। চাটনিটো যে দেখাই দিওঁ ৰ'ব দেই। এই চাটনিটো দেখিছে, মোৰ মানে ইমানেই চাটনি ভাল পাওঁ, এইটো চাটনি হ'লেই হ'ল আৰু মানে যিহৰেই হওক। মই ইয়াত কি দিছোঁ আপোনালোকে হাঁহিব। আম দিছোঁ অকণমান, হালধি দিছোঁ অকণমান, বুট দিছোঁ কেইটামান, নাৰিকল দিছোঁ, নাৰিকল এটুকুৰামান হ'ব বাৰু। তাৰপৰা যিমান পাৰোঁ জাতি জলকীয়া কেইটামান দিছোঁ, আদা নহৰু মিক্সিত মাৰি ল'লোঁ। এই ড্ৰেছটো যে দেখিছে, ল'ৰালৰিকৈ গা ধুই দিয়ে পিন্ধিলোহি। চনা মই পৰাই নাই, 9টা বাজি গ'লগৈ। ল'ৰাক পটাপট পঠিয়াই লৈছোঁ। তাৰপৰা এওঁ বেংকত কিবা কাম এটা আছে, বেংকলৈ যাব। মোক কৈছে লৰালৰিকৈ তুমি ঘৰটো মোচা আৰু ৰুটি বনোৱা। গতিকে ল'ৰাক সেই এবাৰ বনাই কৰি খুৱাই পঠিয়ালোঁ। এতিয়া আমাৰকেইটালৈ মায়েও ৰুটিয়ে খালে। এটা অহাৰ পিছত তাক খুৱাই বোৱাই একদম ধুৱাই পখলাই 2টামান বজাত শান্তিত ভাত খাওঁ। 3টামান বজাত একদম ভাগৰ লাগে আৰু সেইখিনি সময়ত কিন্তু ভিডিঅ' কৰিবলৈ একদম মন নাযায় দেই। আমাৰজনে মই কথা পাতি থকা দেখি কৈছে, আৰু কি আছে দেখুৱাবলৈ বাৰু বোলে। মই বোলো ব্লগ কৰিলে এনেকুৱাই হ'ব আৰু, হয়নে বাৰু? স্ক্ৰীন কেয়াৰ ভিডিঅ' দিলেহে একে জেগাত বহি পেলাই দি থাকিব পাৰোঁ। এনেকৈ ব্লগ দিলে আৰু এনেকৈ অকণমান যি কৰোঁ আৰু দেখে। আৰু এটা মোৰ প্ৰব্লেম হয়, মানে কি হয়, কেমেৰাটো ধৰি থাকিবলৈ মোৰ মানুহ নাই, গম পাইছেনে? এনেকৈ মানে নিজে লৈ মোৰ অভ্যাসটো নাই যে। কামো কৰিব লাগে, কেমেৰাও ধৰি থাকিব লাগে। কেমেৰা গৈ ক'ৰবাত পানীয়ে দুনিয়েহে পৰে বুলি ভয় লাগে মোবাইলটো। সেইটো কাৰণে এনেকৈ থৈ পেলাই অকণমান কথা পাতোঁ আপোনালোকৰ লগত। আৰু মোৰ অলমষ্ট খাই পেলাই হৈ গ'ল, এয়া দেখিছে। অকণমান আছে আৰু নোৱাৰোঁ খাব। 2টা ৰুটি মই মানে শেষ কৰিব নোৱাৰোঁ আৰু, এটা আধায়ে যি খাব পাৰোঁ। আৰু এয়া খায়ে এতিয়া একদম 2টা বজাত ভাত খাম। তাৰপৰা এতিয়া যি য'ত আছে কামখিনি কৰি লওঁ। কৰি লোৱাৰ পিছত ৰেচিপিটোৰ কথা যে ক'লোঁ, ৰেচিপিটো আৰু এতিয়া আমখিনিলৈ যাওঁ বলক। এইখিনি আম দেখিছে নহয়, আৰু এইখিনি ভালকৈ ধুই কৰি লৈ এদিন মানে থৈ দিয়া হ'ল, আৰু 2 দিন মানেই হ'ল নেকি। তাৰপাছতে শুকালেও, কিন্তু মোৰ নিচিনা চাফাই মন্ত্ৰী কোন আছে বাৰু। চাওক, আমখিনি শুকোৱাৰ পিছতো কিন্তু গামোচাই মোহাৰিবলৈ এৰা নাই দেই। তাৰপৰা এইখন যে চাকু দেখিছে, চাকুখন আকৌ মই মিছুৰ পৰাই লৈছিলোঁ। চাইনিজ চাকু হয়, 4 বছৰমান হ'ল এইখনো লোৱা, কিন্তু এতিয়ালৈ বহুত ভাল হৈ আছে। যদি লাগে লিংকটো দি থ'ম বাৰু। আৰু আমকেইটা এতিয়া ধুনীয়াকৈ এনেকৈ কাটি ল'ম এটা শ্বেপত। আপোনালোকে যেনেকৈ কাটে তেনেকৈ কাটি ল'ব পাৰে। মই দীঘলকৈ এনেকৈ খুব ধুনীয়াকৈ দেখিবলৈ যাতে ভাল লাগে তেনেকুৱা এটা শ্বেপত কাটিছোঁ। আৰু এনেকৈ মানে আমৰ এই আচাৰটো কোনে বনাইছে তলত কমেণ্ট কৰি ক'বচোন। মোৰ মতে বহুতে বনাবও পাৰে দেই, কাৰণ বনায়ো চাগে, কিন্তু মই এইটো প্ৰথমবাৰ ট্ৰাই কৰিছোঁ আমৰ আচাৰ। আগতে মই এনেকৈ নাই বনোৱা, বেলেগ ধৰণে বনাওঁ আৰু, কিন্তু খাবলৈ খুব ভাল লাগিছিলে। আমাৰ 2 দিনতে একদম চাফা হৈ গ'ল। তাৰমানে আমি ৰুটি খাই থাকোঁ যে ৰাতিপুৱা সময়ত, ৰুটিৰ লগত খাবলৈও ভাল, ভাতৰ লগত খাবলৈও ভাল। আৰু বিশেষকৈ এটা ভাল লাগে এইটো আচাৰটো, একো জঞ্জাল নাই, মানে ৰ'দত শুকুৱাব লাগে, আমুক তামুক কিবাকিবি এইবোৰ একো নাই। গছৰ পৰা পাৰি আনিলে, কাটিলে, বনালে, একদম আমৰ আচাৰ ৰেডি, পিছদিনাখনৰ পৰা খাবও পাৰে। গতিকে এয়া মোৰ এইখিনি আম ইমানটো জোখতে কাটি ল'লোঁ। ইমানখিনিয়ে বনাম, বৰ বিশেষ নবনাওঁ। গতিকে আমখিনি ধুনীয়াকৈ কাটি ল'লোঁ। কাটি পেলাই এইফালে কেৰাহী এটা পাতি দিলোঁ। কেৰাহীটোত এতিয়া দি দিলোঁ গোটা জিৰা, গোটা মেথি গুটি দিলোঁ, তাৰপিছতে জালুক দিলোঁ। এইকেইটাই বস্তু ভালকৈ এনেকৈ মানে অকণমান সময় ভাজিম। আৰু আপোনালোকৰ যদি বেলেগ মছলা দিবলৈ মন যায় দিব পাৰে, মই এইকেইটাই দিলোঁ। তাৰপাছতে তেল দিলোঁ, তেলতে তেজপাত দুখিলাও দি দিলোঁ। দি দিয়াৰ পিছতে এইফালে ভোট জলকীয়া ৰান্ধি আহি গ'ল আমাৰ। ভোট জলকীয়াটো কাটি দি দিছোঁ, কাৰণ জ্বলা নহ'লেতো মই মানে একো বস্তুৱেই মোৰ ভাল নালাগে। গতিকে তাত এটা ভালকৈ ভোট জলকীয়া কাটি দি দিছোঁ। শুকান জলকীয়া দিব পাৰিলে বেছি ভাল, মোৰ ওচৰত নাই, গতিকে ভোট জলকীয়া আছিলে 4-5টামান, তাৰে এটা পূৰা দি দিছোঁ। আৰু আগতে যেতিয়া সৰু আছিলোঁ নহয়, স্কুলৰ পৰা আহোঁ, তেতিয়া মানে কি হয়, যদি ঘৰত জলকীয়া নাথাকে নহয়, কান্দি ৰাস্তাতে বহি থাকোঁ। তাৰপাছত সিফালৰ পৰা বৰ্তা আহি সুধিব কি হ'ল জুনুকা বুলি মাতে,
মোক তই যেন একো ভাত খোৱা নাই নেকি বুলি ক'ব। তাৰপৰা মই বোলো নাই খোৱা, কি হ'ল? মই বোলো জলকীয়া নাই। তাৰপাছত বৰ্তাই আহি জলকীয়া দুটা দিবহি, আকৌ ধুনীয়াকৈ ভাতকেইটা খাওঁ। গতিকে ভোট জলকীয়া দেখি মনত পৰিলে কথাটো শ্বেয়াৰ কৰিলোঁ আৰু দেখিলে নহয় ইয়াতে তেলতে ধুনীয়াকৈ এয়া আমখিনি দি দিলোঁ, ভাজিলোঁ অকণমান সময় ভজাৰ পিছতে যিখিনি মছলা মানে সেইখিনি মিক্সিত ধুনীয়াকৈ মই অকণমান গুড়া কৰি ল'লোঁ। তাৰপাছতে ইয়াত আকৌ জলকীয়া গুড়ি অকণমান দি দিছোঁ, কাৰণ অকণমান জ্বলা হ'লে আচাৰটো খাই ভাল লাগে নহয়নে? গতিকে সেয়া গোটেইখিনি মিলাই লৈ ভালকৈ এতিয়া অকণমান সময় ভাজিম, তাৰপিছতে গুড় দিম। এইটো ৰেচিপিটো আচলতে অকণমান মিঠা জ্বলা টেঙা তেনেকুৱা আচাৰ, গতিকে গুড়টো বৰ বিশেষ দিব নালাগে। বহুতে বহুত দিয়ে গুড়, মই বৰ বেছি নিদিওঁ, ইমানকণেই দিওঁ। খাবলৈ কিন্তু বেয়া নালাগিলে, তথাপিতো মই কেনেকৈ বনাইছোঁ সেইটো দেখালোঁ। যদি আপোনালোকেতো জানে, বহুতে জানে বাৰু, আকৌ পুনৰবাৰ কৈছোঁ, খালি মই কেনেকৈ বনাইছোঁ সেইটোকে দেখালোঁ। আৰু অলপ সময় ভাজি থকাৰ পিছতে আমাৰ আচাৰ একেবাৰে এতিয়া ৰেডিয়ে হৈ গৈছেগৈ, খাব পৰা বিধৰ হৈছেগৈ। আৰু তাৰপৰা ধুনীয়াকৈ এটা চিচাৰৰ পাত্ৰত ভৰাই থৈ দিব লাগে। আপোনালোকে ভাত খাওক, ৰুটি খাওক, খাব পাৰে খুব ধুনীয়াকৈ। খালি চিচাৰৰ পাত্ৰ হ'লে ভাল, প্লাষ্টিকত ব্যৱহাৰ কৰিব নালাগে। বহুতে প্লাষ্টিকত আচাৰ থয়, আচলতে মই প্লাষ্টিকটো ইমান ভাল নাপাওঁ, যিমান পাৰে চিচাৰতে থ'ব। মোৰ চিচাৰৰ বৈয়াম নাছিলে, সেইটো কাৰণে এইটো বাতিটো দেখিছে নহয়, এইটো চিচাৰৰে হয়। বৰ্তমান ইয়াত আপোনালোকক দেখাবৰ কাৰণে মই এনেকৈ থৈছোঁ। অলপ পিছতে ইয়াৰ পৰা আঁতৰাই মই বটল এটা ধুব লাগিব আৰু চিচাৰৰ এয়া আচাৰ খৰিচা আছে তাত ভৰাই